নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ SCRT DLটোৰ ফাইনেলি ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট আহি গৈছে। অৰ্থাৎ আপোনালোকৰ ছেকেণ্ড এলটমেণ্ট ইতিমধ্যে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিছে। যিসকলৰ ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ ফাৰ্ষ্ট এলটমেণ্টত নাম হোৱা নাছিলে, তো আপোনালোকৰ যদিহে ছেকেণ্ড এলটমেণ্টৰ কাৰণে আপোনালোকে অপেক্ষা কৰিছিলে, ফাইনেলি কিছু সময় আগতে আপোনালোকৰ ছেকেণ্ড এলটমেণ্টটো আপোনালোকৰ আউট কৰিছে। তো আপোনালোকে এতিয়া আপোনালোকৰ যিটো ৰাউণ্ডটোৰ আপোনালোকৰ ৰিজাল্ট হয় আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে ইতিমধ্যে ফাৰ্ষ্ট যিটো আপোনালোকৰ এলটমেণ্ট ঘোষণা কৰিছিলে তাত আপোনালোকে নিজে গম পাইছে আপোনালোকে কেনেকৈ আপোনালোকৰ ছেকেণ্ড এলটমেণ্টৰ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব। আপোনালোকক দেখুৱাই দিম। লগতে আপোনালোকৰ যিখন ভেকেঞ্চি লিষ্ট হয়, অৰ্থাৎ আপোনালোকৰ ৰাউণ্ড 1ৰ পিছত আপোনালোকৰ যিখন ফাৰ্ষ্ট আপোনালোকৰ এলটমেণ্ট ঘোষণা কৰিছিলে, আউট কৰিছিলে, তাৰ পিছত আপোনালোকৰ কিমান ভেকেঞ্চি আপোনালোকৰ বাকী থাকি গৈছিলে সেই ভেকেঞ্চি লিষ্টখনত প্ৰকাশ কৰিছে। আপোনালোকৰ কিমান ভেকেঞ্চি আছে ডিষ্ট্ৰিক্ট ৱাইজ বা ইনষ্টিটিউট ৱাইজ কিমান ভেকেঞ্চি আছে এইটো আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ' কণ্টিনিউ হ'বলৈ চাই থাকিব। আৰু যদিও ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ আপোনালোকক প্ৰথমতে যিটো SCRT ছেকেণ্ড এলটমেণ্টৰ ৰিজাল্ট হয়, অৰ্থাৎ ৰাউণ্ড 2ৰ আপোনালোকৰ ৰিজাল্টটো আপোনালোকে কেনেকৈ চেক কৰিব, তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যায় আপোনালোকে SCRT DL আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে এই পেজখনত আপোনালোকে আহি যাব পাৰিব ডাইৰেক্টলি। ইয়াত আপোনালোকে তলৰ যেতিয়া আহি থাকিব তাত আপোনালোকে দেখিবলৈ পাব ক্লিক হিয়াৰ টু চেক। তো আপোনালোকে তাত ক্লিক কৰি দিব। তো তাক ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো ফোন নম্বৰ আছে আৰু ফোন নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকৰ দি কিনে ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যদিহে ৰিজাল্টটো আপোনালোকৰ নাম আহিছে ছেকেণ্ড ৰাউণ্ডত আপোনালোকৰ, তো আপোনালোকে দেখিবলৈ পাব। আৰু যদি আপোনালোকৰ অহা নাই, তো আপোনালোকে নামটো আপোনালোকে এনেদৰে আপোনালোকৰ আহিব যে আপোনালোকে চিট পোৱা নাই বুলি আপোনালোকে দেখিবলৈ পাব। গতিকে ফ্ৰেণ্ডছ আপোনালোকে কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰে আপোনালোকক থুলমূলকৈ জনাই দিছোঁ। ইতিমধ্যে যিহেতু আপোনালোকৰ যিটো ফাৰ্ষ্ট এলটমেণ্ট ঘোষণা কৰিছিলে আপোনালোকক ভালদৰে জনাইছোঁৱে। তো ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে যদি ৰিজাল্টটো চেক কৰি চাওঁ আপোনালোকৰ সুবিধা পায়। আপোনালোকৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে মোৰ, গতিকে আপোনালোকক সেই ভিডিঅ'টো লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে চাই কিনে আপোনালোকে ৰিজাল্টটো চেক কৰি চাব পাৰিব। এতিয়া আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট আপডেট হয় সেইটো হৈছে আপোনালোকৰ ভেকেঞ্চি কিমান থাকি গৈছিলে। ফাৰ্ষ্ট যিটো ৰিজাল্ট আছিলে, ফাৰ্ষ্ট ৰিজাল্টৰ পিছত আপোনালোকৰ ভেকেঞ্চি কিমান থাকি গৈছিলে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভেকেঞ্চি ৰিপৰ্ট আফটাৰ এডমিশ্যন অফ ৰাউণ্ড 1, অৰ্থাৎ আপোনালোকৰ যিটো ফাৰ্ষ্ট এডমিশ্যন হৈ গৈছিলে, ফাৰ্ষ্ট এলটমেণ্টৰ পিছত আপোনালোকৰ যিসকলে এডমিশ্যন লৈ গৈছিলে, এডমিশ্যন লোৱাৰ পিছত আপোনালোকৰ কিমান ভেকেঞ্চি আছিলে ইয়াত আপোনালোকক দি দিছে। আপোনালোকক যিখন ভেকেঞ্চি লিষ্ট হয় সেইখন আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰীণত। তো ইয়াত আপোনালোকৰ যদি আপোনালোকৰ চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ যিখন বৰপেটা আছে, বৰপেটাত আপোনালোকৰ যিখন গভৰ্ণমেণ্ট স্কুল আছে, এই গভৰ্ণমেণ্ট স্কুলত কিমান ভেকেঞ্চি ৰৈ গৈছে আপোনালোকক এইটো জনাই দিছোঁ। ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ ডাইট আছে বৰপেটা হ'লে তাত আপোনালোকৰ 7টা আছে ভেকেঞ্চি URত ছায়েন্সৰ কাৰণে। আৰু আপোনালোকৰ STHত আছে এটা, তাৰপিছত SCত আছে এটা, PWDত, আৰু তাৰপিছত আপোনালোকৰ ইয়াত EWSত ভেকেঞ্চি নাই। তাৰপিছত আপোনালোকৰ যিটো আৰ্টছৰ আপোনালোকৰ OBCৰ URত আছে 5টা ভেকেঞ্চি, আৰু MOBCত আছে 2টা আছে, আৰু STHত 4টা আছে, STPত আছে 3টা, তাৰপিছত PWDত আছে এটা। তাৰপিছত নৰ্মেল স্কুল হাউলি তাত আপোনালোকৰ URত ছায়েন্সৰ URত এটা আছে, OBCত এটা আছে, তাৰপিছত STHত আছে এটা। তাৰপিছত আপোনালোকৰ যিটো আৰ্টছত আপোনালোকৰ 2টা আছে, তাৰপিছত আপোনালোকৰ URত আৰু আপোনালোকৰ STHত এটা আছে, তাৰপিছত আপোনালোকৰ SCত এটা, তাৰপিছত PWDত আছে 2টা। তাৰপিছত আপোনালোকৰ যিটো BTC চেঙাৰ আছে তাত আপোনালোকৰ URত ছায়েন্সত আছে 3টা, আৰু STHত আপোনালোকৰ এটা আছে ছায়েন্সত, আৰু STPত আছে এটা, তাৰপিছত PWDত এটা আছে। তাৰপিছত আপোনালোকৰ EWSত আপোনালোকৰ ভেকেঞ্চি নাই। তাৰপিছত যিটো আৰ্টছত আপোনালোকৰ BTC চেঙাত আপোনালোকৰ URত এটা দেখিবলৈ পোৱা যাব। তাৰপিছত MOBCত আছে 2টা, তাৰপিছত STHত আছে 2টা। এনেদৰে আপোনালোকৰ ভেকেঞ্চিবিলাক দিয়া আছে। তো এনেদৰে আপোনালোকৰ লিষ্টখন আপোনালোকে ডাইৰেক্টলি আপোনালোকে ভালদৰে এবাৰ চেক কৰি চাব লাগিব। ইয়াত আপোনালোকৰ বঙাইগাঁৱত যদি চাবলৈ যায়, ডাইট বঙাইগাঁৱত URত ছায়েন্সত URত 3টা আছে, এনেদৰে OBCৰ এটা আছে, এনেদৰে ভেকেঞ্চি ইয়াত দিয়া আছে। গোটেইখিনি আপোনালোকক ক'বলৈ গ'লে ভিডিঅ'টো বহুতেই দীঘল হৈ যাব, যিহেতু লিষ্টখন বহুতেই দীঘল হয়। আৰু ইয়াত আপোনালোকৰ যিখন ভেকেঞ্চি লিষ্ট হয় সেই লিষ্টখন আপোনালোকক আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, এতিয়ালৈকে যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। আৰু এই যিখন PDF হয়, যিখন লিষ্ট হয়, সেই লিষ্টখন আপোনালোকক ডাইৰেক্টলি আপোনালোকৰ হোৱাটছআপ গ্ৰুপত মই দিম। আৰু তাৰপিছত আপোনালোকৰ যিটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, সেই টেলিগ্ৰাম গ্ৰুপতো আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদিহে এতিয়ালৈকে
যদি আপোনালোকৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই তো আপোনালোকে এতিয়াই গৈ আপোনালোকে জইন হৈ লওক তো লিষ্টখন আপোনালোকক তাতে দি দিম তো ফ্ৰেণ্ডছ যদি আপোনালোকে আপডেটটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব